ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমীয়া বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক ইয়াৰ পৰা চাব পাৰা। যেনেকৈ অতি চমু উত্তৰ দিয়া 1 নম্বৰত আছে তোমালোকে ইলেক্ট্ৰনিক বাল্ব কোনে তৈয়াৰ কৰিছিল, বা 2 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, আৰু 2 নম্বৰত আহিছে চমু উত্তৰ লিখা, যিকোনো দুটা বুলি দুই নম্বৰৰ দুটা কুৱেশ্যন দিয়া হৈছে। প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিবোৰ তোমালোকে পাঠ্যক্ৰমৰ ভিতৰৰ পৰা দিয়া হৈছে। আৰু লগতে 4 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া কুৱেশ্যনবিলাকো তোমালোকে ভালদৰে চাব লাগে। যেনেদৰে ব্যাখ্যা কৰা তেনেকুৱা টাইপৰ কুৱেশ্যনৰ ভিতৰত তোমালোকে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ, ভাৰতীয় সংস্কৃতিৰ পাঠৰ আধাৰত তোমালোকে বিচাৰ কৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে কৰি যাবা। আৰু মই প্ৰত্যেকটো জিলাসমূহতে দেখা গৈছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক য'ত তোমালোকৰ মতে বা তোমালোকৰ যুক্তি দৰ্শাই উত্তৰ দিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুতো সোধা হৈছে। তোমালোকে ভালদৰে এইবিলাক কুৱেশ্যনবিলাক চাই যাবা। আৰু এইটো ভাইৰাছ কি, এইটো কুৱেশ্যনটো মই প্ৰত্যেকটো জিলাৰে কুৱেশ্যন পেপাৰত মই দেখা গৈছে যে ভাইৰাছ কি, বা অৰুণিমা সিন্হাক কোনে প্ৰশিক্ষণ দিছিল, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মই প্ৰায় কমন হিচাপত দেখা গৈছে। আৰু ইয়াত আছে 5 নম্বৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে ভালদৰে চাই যাবা। আৰু ইয়াত আছে 6 নম্বৰত ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীক কেনেধৰণে প্ৰভাৱ পেলাব পাৰে, পাঠ্যৰ আধাৰত বুজাই লিখা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মই কৈছোঁ যে তোমাৰ যুক্তি দৰ্শোৱা বা তোমাৰ আধাৰত বা পাঠৰ আধাৰত লিখা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুতো আহিব পাৰে এইবাৰ। এনেকুৱা ধৰণৰ বাকী কুৱেশ্যনবিলাকো তোমালোকে কিতাপৰ পৰা ভালদৰে চাই যাবা। ইয়াত লিখা হৈছে 11 নম্বৰত বৰগীতৰ 3টা লক্ষণ বা বৰগীতৰ 4টা লক্ষণে তোমালোকে ভালদৰে চাই যাবা। ইয়াত দিয়া হৈছে নাইবা মকাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খৰৰ লগত দৰিকাৰ টপালি, এনেকুৱা ধৰণৰ যিবোৰটো ভাৱটি বিশ্লেষণ কৰা তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো প্ৰায় জিলাসমূহতে দিয়া হৈছে। বা 14 নম্বৰত দিয়া হৈছে বৰ শান্তিত আছোঁ এই প্ৰজাতিত, কোনে কিয় এইদৰে কৈছিল, কথাষাৰ অন্তৰ্নিহিত ভাৱ বহলাই লিখা। অন্তৰ্নিহিত ভাৱ বহলাই লিখা, পাঠৰ আধাৰত লিখা, তোমাৰ মতামত দৰ্শোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায়বোৰ জিলাসমূহত দেখা গৈছে। সেইবাবে এইবাৰ 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এইবিলাক কুৱেশ্যন অতি গুৰুত্বপূৰ্ণ হয়। তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা, যেনে ইয়াত 3টা দিয়া হৈছিলে, এইবিলাক তোমালোকে ভালদৰে চাই যাবা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে গোটেইবিলাক প্ৰশ্ন যিবিলাক ইয়াত দিয়া হৈছে চব ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকে প্ৰত্যেকখন জিলাৰে কুৱেশ্যন পেপাৰবোৰ এবাৰ ভালকৈ চাই যাবা। 18 নম্বৰত তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা, ৰচনা আহিবই একবাৰ, প্ৰত্যেক এক্সামতে আহে, অসমীয়া বিষয়ত, ইংৰাজীতো আহে এছে ৰাইটিং, আৰু অসমীয়াতো আহে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা তোমাৰ জীৱন লক্ষ্য বা বাতৰি কাকত দিয়া হৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ভালদৰে চাই যাবা, বা তোমাৰ প্ৰিয় সাহিত্যিক হিচাপে এইটো কুৱেশ্যন দিব পাৰে বা এছে আহিব পাৰে, সেইটো ভালদৰে চাই যাবা। তোমাৰ জীৱন লক্ষ্য, মই এইটো বহুতো পেপাৰসমূহত কমন হিচাপত পাই গৈছোঁ, বাতৰি কাকত, আৰু লগতে বানপানীৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা, অসমৰ বানপানীৰ বিষয়ে ভালদৰে চাই যাবা। আৰু 2 নম্বৰীয়া বা 1 নম্বৰীয়া কুৱেশ্যনবিলাক যেনে নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি, বিখ্যাত যুগ পাঠ্যত ক'ৰ পৰা তুলি দিয়া হৈছে, বা 2 নম্বৰীয়া কুৱেশ্যন যেনেকৈ তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা, উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে, বা আততায়ী কাক বোলে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে কিতাপৰ পৰা চাই যাবা আৰু মুখস্থ কৰি যাবা আৰু বুজিও যাবা। তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ দিয়া, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই যাবা। কপিল মুনিৰ মাতৃৰ নাম কি আছিল, অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ক'ত হৈছিল, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই যাবা। আৰু গ্ৰামাৰ ছেকশ্যন, ব্যাকৰণ বিষয়েও তোমালোকে ভালদৰে চাই যাবা। ক্ষমাক বা যুক্তিদৰ ক্ষমা কৰিবা, যতিচিহ্ন বহুওৱা বা বিপৰীত শব্দবিলাক বা এটা শব্দত প্ৰকাশ কৰা, তেনেকুৱা ধৰণৰ প্ৰত্যয় ভাঙি দেখুওৱা, এইবিলাক তোমালোকে ভালদৰে ভাৱ সম্প্ৰসাৰণ কৰা, এনেকুৱা ধৰণৰ গ্ৰামাৰ ছেকশ্যনটো তোমালোকে ভালদৰে চাই যাবা। আৰু লগতে যদি অসমীয়া বিষয়ৰ 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে তোমালোকক মডেল পেপাৰ বা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ছল্ভ পেপাৰ লাগে, তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ।